সকলোৱে সুধি আছিলে যে মই ক'ত ৰানিং কৰোঁ, ক'ত আছে এইটো একাডেমিটো। আজি তেন্তে বোলক ছাৰৰ পৰা জানিব বিচাৰোঁ ক'ত আছে, কি ক'ত আছে এইটো জনাই দিব আপুনি ডিটেইলছটো। এইটো আপোনাৰ গেলাপুখুৰী ৰোডৰ আপোনাৰ গেলাপুখুৰী ৰোডত আছে। গেলাপুখুৰী ৰোডত আপোনাৰ শংকৰদেৱ সোমাই আহিলে হ'ব। তাতে আমাৰ গুগলতো লোকেশ্যন শ্বেয়াৰ কৰা আছে। গুগল চাৰ্চ কৰিলে আমাৰ লোকেশ্যনটো পাই যাব। দিয়া আছে তাতে কণ্টেক্ট কৰি ল'ব পাৰে আপোনালোকে। কণ্টেক্ট নম্বৰো দিয়া আছে। কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰি যেনেকুৱা সময় সুবিধা হয় সেইমতে আহিব পাৰে। আৰু মই কণ্টেক্ট নাম্বাৰটো দি দিম, এই নাম্বাৰ ডিছপ্লেত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। আৰু আছাম পুলিচৰ কাৰণে যদি কোনোবাই প্ৰিপেৰেশ্যন চলাই আছে তেন্তে আহিব পাৰে। যিমান জল্দি সোনকালে আহিব, টাইম থাকোঁতে আপোনালোকে আহিব পাৰে। এতিয়া টাইম থাকোঁতে আপোনালোকে আহিব পাৰে, তেতিয়াহে ফুল্লি ছাপোৰ্ট কৰিব পাৰিব। নহয় মানে ডিফেন্সৰ যিকোনো হেৰিয়াতে আমি ফুল্লি হেৰি কৰাই দিম, বডিৰ হেৰিটো আনি দিম, মানে যিটো ফিজিকেল ফিটনেছ লাগে সেইখিনি আনি দিম। আৰু যিমানখিনি পাৰোঁ, যিমানখিনি জানো সিমানখিনি আমি শিকাই মেলি আপোনালোকক দেখুৱাই দিম। কেতিয়াবা ধৰক ৰানিঙত আপোনালোকৰ কেতিয়াবা এই লেটছ মাৰোঁতে ভুল হয়, আমি সেই লেটছবোৰ কেনেকৈ শুদ্ধ কৰিব লাগে, কেনেকৈ মাৰিব লাগে, কেনেকৈ কৰিব লাগে, সেই গোটেইখিনি বস্তু ডিটেইলছত আমি দেখুৱাই আমাৰ ফিজিকেলি আপোনাক পূৰা ট্ৰেইন কৰি ফিট কৰি দিম। বাকীখিনি আপোনাৰ ওপৰত নিজৰ নিৰ্ভৰ কৰে, আপুনি কেনেকৈ কি কৰে কি নকৰে। তেন্তে গাইজ জল্দি আহিব, টাইম থাকোঁতে আপোনালোকে যিমান পাৰে ফুলটো ছাপোৰ্ট থাকিব। আজিলৈ ইমানতে, বাই বাই।